নমস্কাৰ মই নন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত আমাৰ ভৰিৰ পিছফালে থকা কাপ মাছলত হোৱা বিষ নিৰাময়ৰ বাবে কিছু সহজ আৰু প্ৰভাৱশালী এক্সাৰচাইজৰ কথা আলোচনা কৰিম। আমি যদি দিনটোৰ বেছিভাগ সময় একেঠাইতে থিয় হৈ বা একেঠাইতে বহি কাম কৰি থাকো তেতিয়াহ'লে আমাৰ কাপ মাছলত বিষ হোৱাটো একেবাৰে সাধাৰণ হৈ পৰে। সেইবাবে আজি মই এই ভিডিঅ'টোত কাপ মাছলৰ বিষ নিৰাময়ৰ বাবে কেইটামান এক্সাৰচাইজ দেখাই দিম, যিকেইটা কৰাৰ পিছত আপোনালোকে এই বিষয়ৰ পৰা মুক্তি পাব পাৰিব। এক্সাৰচাইজবোৰৰ বিষয়ে জনাৰ আগতে আমি এইটো জনা আহক যে আমাৰ কাপ মাছলত হোৱা বিষ আৰু কি কি কাৰণত হ'ব পাৰে। এক নম্বৰ কাৰণটো হৈছে নিউট্ৰিয়েন্টছ, মানে আমাৰ শৰীৰত যদি নিউট্ৰিয়েন্টছ কম হয় তেতিয়াহ'লে আমাৰ কাপ মাছলত বিষ হ'ব পাৰে। দুই নম্বৰতে আমাৰ শৰীৰত পানী কম হোৱাৰ ফলত কাপ মাছলত বিষ হ'ব পাৰে। যদি কোনো ব্যক্তিৰ ডায়েবেটিক নিউৰোপেথিৰ ৰোগী হয় বা যদি কোনো ব্যক্তিৰ পেৰিফেৰেল ভাস্কুলাৰ প্ৰব্লেম যেনে ডিপিটি হয় আৰু লগতে যদি আমাৰ কাপ মাছলত থকা মাংসপেশীবোৰ দুৰ্বল হ'বলৈ ধৰে তেতিয়াহ'লে আমাৰ কাপ মাছলত বিষ হ'ব পাৰে। সাধাৰণতে এইকেইটা হৈছে কাপ মাছলত বিষ হ'ব পৰা প্ৰধান কাৰণ। কাপ মাছলৰ বিষ যিকোনো বয়সৰ ব্যক্তিৰ লগত হ'ব পাৰে, যদিও যিবিলাক ব্যক্তিয়ে বেছিকৈ ৰানিং কৰে বা যিবিলাক ব্যক্তিয়ে বেছিকৈ থিয় হৈ থাকি বা বেছিকৈ বহি থাকি কাম কৰে সেইবিলাক ব্যক্তিৰ মাজত বেছিকৈ হোৱা দেখা যায়। আৰু এই বিষ যিকোনো সময়তে হ'ব পাৰে। কিছুমান ব্যক্তিৰ ৰাতি শুই থকাৰ সময়ত হ'ব পাৰে বা কিছুমান ব্যক্তিৰ ৰাতিপুৱা শুই উঠাৰ পিছত হ'ব পাৰে বা কিছুমান ব্যক্তিৰ খোজ কাঢ়ি থকাৰ সময়তো হ'ব পাৰে। এতিয়া আমি চাওঁ আহক এই কাপ মাছলৰ বিষ নিৰাময়ৰ এক্সাৰচাইজবোৰ কেনেকুৱা ধৰণৰ হয়। কাপ মাছলৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে আহি বহি ল'ব লাগিব। লৈ পেলাই আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰৰ বা টাৱেলৰ এটা ৰোল বনাই ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ যিখন ভৰিৰ কাপ মাছলৰ বিষ আছে সেইখন ভৰিৰ গুৰুৱাটোৰ তলত আপোনালোকে এই কাপোৰৰ ৰোলটো এনেকে দি পেলাই ভৰিখন এবাৰ এনেকে ওপৰৰ ফালে এবাৰ তললৈ এনেকে উঠাব ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এইখনৰ কাৰণেও 1 2 3 4 5 6 এনেকে আপোনালোকে দুখন ভৰিতে 10 বাৰ 10 বাৰ কৰিব লাগিব। যদি আপোনালোকৰ দুখন ভৰিত বিষ আছে দুখন ভৰি এনেকে উঠাই ল'ব পাৰে। লৈ পেলাই আপোনালোকে দুখন ভৰিয়ে এটা সময়তে কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। তাৰ পিছত 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে আকৌ এনেকে উঠাই দিব লাগিব ভৰিখন। উঠাই পেলাই আপোনালোকে ভৰিৰ পতাটো গাৰ ফালে টানি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। এনেকে 1 2 3 4 5 আকৌ এনেকে উঠাব লাগিব। উঠা 5 ছেকেণ্ড হোল্ড 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 দুখন ভৰি আপোনালোকে একেলগে কৰিব পাৰিব। এনেকে উঠাই পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এখন টাৱেল বা মোৰ দৰে গামোচা ল'ব পাৰে। লৈ পেলাই আপোনালোকৰ যিখন ভৰিৰ কাপ মাছলত বিষ আছে সেইখন ভৰি ৰোলটোৰ ওপৰত এনেকে উঠাই দিব লাগিব। লৈ পেলাই আপোনালোকে এই গামোচাখন ভৰিৰ পতাটোৰ তলফালে দি পেলাই চিধা টানিব লাগিব। টানি পেলাই আপোনালোকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে টানিব লাগিব। 1 2 3 4 5 আকৌ এনেকে টানিব লাগিব। 1 2 3 4 5 এনেকে টানোতে আপোনালোকৰ এই যিটো কাপ মাছল আছে এই কাপ মাছলটোত ষ্ট্ৰেচিং ফিল হ'ব। এনেকে আপোনালোকে 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব পাৰিব। সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। এখন ভৰিৰ পিছত এখন ভৰিৰ কাৰণেও কৰিব পাৰিব। এনেকে উঠাই লৈ পেলাই এনেকে দি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আৰু 1 2 3 4 5 এনেকে আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। কাপ মাছলৰ কাৰণে কৰিবলগীয়া 4 নম্বৰ এক্সাৰচাইজটো আমি অলপ আগতে কৰা 3 নম্বৰ এক্সাৰচাইজটোৰ দৰে একে, কিন্তু অলপ বেলেগ হয়। কি বেলেগ মই সেইটো এতিয়া আপোনালোকক দেখাই আছো। 3 নম্বৰ এক্সাৰচাইজটোৰ দৰে আপোনালোকে গুৰুৱাটো কাপোৰৰ ৰোলটোৰ ওপৰত উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে গামোচাখন
ভৰিৰ পতাটোত দি পেলাই এনেকে টানিব লাগিব টানি পেলাই আপোনালোকে ভৰিৰ পতাটো আকৌ এনেকে তলফালে নি 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে টানি ভৰি পতাটো তলফালে নিব লাগিব লগতে আপোনালোকে হাত দুখনেৰে টানিয়ে থাকিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এখন হোৱাৰ পিছত এইখনো কৰিব লাগিব একে লৈ পেলাই তলফালে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে টানি পেলাই ভৰি পতাত তলফালে নি হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব এইবাৰ আপোনালোকে 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকে বিছনাত শুই ল'ব লাগিব লৈ পেলাই আপোনালোকৰ যিখন ভৰিৰ কাপ মাছলত বিষ আছে সেইখন ভৰিৰ পতাৰ তলত এনেকে গামোচাখন দিব লাগিব দি পেলাই ভৰিখন সিধা কৰিব লাগিব সিধা কৰি এনেকে আপোনালোকে ওপৰত উঠাব লাগিব হাতেৰে টানি পেলাই এনেকে 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আপোনালোকে যিমানলৈকে উঠাব পাৰে উঠাব তাৰ পিছত আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইখনৰ হোৱাৰ পিছত এইখনৰ কাৰণে কৰিব লাগিব এনেকে দি পেলাই এনেকে উঠাব লাগিব সিধা উঠা 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আজি মই ভিডিঅ'ত দেখুৱা এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে 2বাৰৰ পৰা 3বাৰ কৰিব ট্ৰাই কৰিব লাগিব আৰু কিছুমান পেশেন্টৰ এনেকুৱা হোৱা দেখা যায় যে কিছুমান পেশেন্টৰ সাইটিক নাৰ্ভ কম্প্ৰেছ হোৱাৰ ফলতো কাপ মাছলত বিষ হোৱা দেখা যায় আৰু তাৰ বাবে মই এইটো চেনেলতে অলৰেডি এটা ভিডিঅ' বনাই থৈছো আপোনালোকে ডেসক্ৰিপচনত যাই পেলাই সেই ভিডিঅ'টো চাই ল'ব পাৰিব আৰু লগতে যদি আপোনালোকৰ কিবা ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে আঁঠুৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে ৰাইট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে